এজন আদৰ্শৱান ৰজা, হিন্দু পৰম্পৰাৰ এজন মৰ্যাদা পুৰুষোত্তম, লাখ লাখ কোটি কোটি লোকৰ ভগৱান শ্ৰীৰামৰ বাৰু কোনোবা বংশধৰ এতিয়াও জীয়াই আছেনে? যদি আছে তেন্তে তেওঁলোক কোন? এতিয়া তেওঁলোক ক'ত আছে? এটা সাধাৰণ জীৱন যাপন কৰি আছেনে তেওঁলোকে, নে ৰজাৰ দৰে জীৱন নিৰ্বাহ কৰি আছে? আজিৰ এই ভিডিঅ'টোত আপোনালোকক লৈ যাম ৰামায়ণৰ যুগৰ পৰা বৰ্তমানলৈকে এক ঐতিহাসিক যাত্ৰাত। গতিকে আহকচোন অকমানো পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে ভগৱান ৰাম আৰু সীতামাৰ দুই পুত্ৰ আছিল, লৱ আৰু কুশ। কোৱা হয় যে পিছত লৱই লৱপুৰ নামেৰে এখন ৰাজ্য শাসন কৰিছিল, যিখন বৰ্তমানে পাকিস্তানৰ লাহোৰত আছে। তেনেকৈ কুশয়ো কুশৱতী নামেৰে এখন ঠাই শাসন কৰিছিল, যিখন বৰ্তমান বিহাৰত আছে। যুগ যুগ ধৰি তেওঁলোকৰ বংশধৰ উত্তৰ ভাৰতত বিয়পি পৰিছিল। লাহে লাহে তেওঁলোকৰ সাম্ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, আনকি ৰাজস্থানতো বিয়পি পৰিল। পুৰাণ আৰু পিছৰ ঐতিহাসিক তথ্যৰ দৰে গ্ৰন্থত প্ৰায়ে ৰামৰ বংশৰ ধাৰাবাহিকতাৰ কথা উল্লেখ কৰা হৈছে। এই গ্ৰন্থবোৰত লিখা থকাৰ দৰে অৱশ্যে বৰ্তমানৰ সকলোবোৰ মিলি গৈছে। কিন্তু এটা আচৰিত আৰু আমোদজনক কথা হ'ল যে ভাৰতৰ বহু ৰাজকীয় পৰিয়ালে তেওঁলোক ভগৱান ৰামৰ বংশধৰ বুলি দাবী কৰি আহিছে। ভাৰতৰ ৰাজপুত বংশৰ ভিতৰত বহুতে গৌৰৱেৰে নিজকে ৰামবংশীয় ৰাজপুত বুলি কয়। কিন্তু সকলোৰে দাবী সত্য জানো? নিশ্চিতভাৱে নহয়। দৰাচলতে জয়পুৰৰ ৰজাসকলৰ বংশাৱলী হাজাৰ বছৰৰো অধিক আগৰ, য'ত তেওঁলোকৰ সূৰ্যবংশীয় উৎপত্তিৰ নথিভুক্ত শিলালিপি আৰু ৰেকৰ্ড আছে। গতিকে আমি যেতিয়া ভগৱান ৰামৰ জীৱিত বংশধৰসকলৰ কথা কওঁ, তেতিয়া নিশ্চিতভাৱে জয়পুৰৰ ৰজাসকল প্ৰায় চৰ্চালৈ আহে। আৰু এই বংশৰ আজিৰ আটাইতকৈ বিখ্যাত মুখখন হ'ল পদ্মনাথ সিং, যাক আধুনিক জয়পুৰৰ মহাৰাজ বুলিও অভিহিত কৰা হয়। এওঁলোক কচৱাহা ৰাজপুত বংশৰ পৰা বিলং কৰে। এওঁলোকে দাবী কৰে যে তেওঁলোক ভগৱান ৰামৰ পুত্ৰ কুশৰ বংশধৰ। 1998 চনত জন্মগ্ৰহণ কৰা পদ্মনাথ সিং জয়পুৰৰ ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰী। যদিও 1971 চনত ভাৰত চৰকাৰে ৰাজকীয় উপাধি বিলুপ্ত কৰিছিল, তথাপিও কিন্তু জয়পুৰৰ মানুহে তেওঁক মৰমতে মহাৰাজ বুলি কয়। তেওঁ কেৱল জন্মসূত্ৰে ৰজাঘৰীয়া নহয়, তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰা এজন আধুনিক যুৱক। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰা এজন আন্তঃৰাষ্ট্ৰীয় পলো খেলুৱৈ। তেওঁ হৈছে এজন ফেশ্বন আইকন। ভগ আদিৰ দৰে বিলাসী ব্ৰেণ্ডবোৰৰ লগত তেওঁ কাম কৰিছে। আৰু তেওঁ ভাৰতৰ অন্যতম ঐশ্বৰ্যশালী ৰাজপ্ৰাসাদ জয়পুৰৰ চিটি পেলেচৰ ৰক্ষক। তেওঁ অতি সুন্দৰ সুঠাম যুৱক। যদি সঁচাকৈয়ে তেওঁৰ উপৰিপুৰুষসকল ভগৱান ৰামৰ বংশধৰ হয়, তেন্তে পদ্মনাথ সিং সেই ঐশ্বৰিক বংশৰ একবিংশ শতিকাৰ প্ৰতিনিধি। এতিয়া আহোঁ এই ভিডিঅ'টোৰ ডাঙৰ প্ৰশ্নটোলৈ। পদ্মনাথ সিং আৰু তেওঁৰ পৰিয়াল সঁচাকৈয়ে ভগৱান ৰামৰ বংশধৰ নেকি? এওঁক ৰামৰ বংশধৰ বুলি সমৰ্থন কৰাসকলে দেখায় শতিকা পুৰণি বংশাৱলী আৰু শিলালিপি, য'ত বহু প্ৰমাণ আছে। আৰু যিবোৰে তেওঁলোকক সমৰ্থন নকৰে, তেওঁলোকে কয় যে মধ্যযুগত শাসকসকলে নিজৰ পৰাক্ৰম দেখাবলৈ এনেকৈ ৰামৰ বংশধৰ বুলি দাবী কৰিছিল। তেওঁলোকৰ মতে এতিয়া কোনো ৰামৰ বংশধৰ জীয়াই থকা নাই। বাৰু সি যি কি নহওক, 2000 বছৰৰো বেছি পুৰণি DNA এতিয়া প্ৰমাণ কৰাটো অসম্ভৱ। কিন্তু এইটো কথা নুই কৰিব নোৱাৰি যে এই বিশ্বাসেই ৰাজস্থানৰ ৰাজকীয় পৰিচয় গঢ় দিছে। আৰু পদ্মনাথ সিঙৰ দৰে পৰিয়ালে এতিয়াও সেই ঐতিহ্যক সন্মান জনায়। আজিৰ ভাৰতত ৰজাৰ ৰাজনৈতিকভাৱে একো ক্ষমতা নাই, কিন্তু সাংস্কৃতিক আৰু সামাজিকভাৱে এতিয়াও তেওঁলোক যথেষ্ট প্ৰভাৱশালী। বহুতৰে বাবে পদ্মনাথ সিং কেৱল এজন ষ্টাইলিছ ৰজাই নহয়, বৰঞ্চ ভগৱান ৰামৰ উত্তৰাধিকাৰৰ সৈতে ভাৰতৰ সংযোগৰ এক জীৱন্ত সোঁৱৰণি। কিন্তু এই প্ৰশ্নটো প্ৰশ্ন হৈয়ে থাকিল যে পদ্মনাথ সিং সঁচাকৈয়ে ভগৱান ৰামৰ বংশধৰ নেকি? ঐতিহাসিকভাৱে হয়তো আমাৰ হাতত কেতিয়াও 100% প্ৰমাণ নাই বা কেতিয়াও নাপামো, কিন্তু সাংস্কৃতিকভাৱে আৰু লাখ লাখ লোকৰ দৃষ্টিত জয়পুৰৰ ৰজাসকলে ৰাম বংশক জীয়াই ৰাখে। ৰামায়ণৰ পবিত্ৰ কাহিনীৰ পৰা আৰম্ভ কৰি জয়পুৰৰ জাকত জিলিকা ৰাজপ্ৰাসাদলৈকে ভগৱান ৰামৰ অস্তিত্ব চিৰস্থায়ী। আৰু হয়তো ইতিহাস আৰু বিশ্বাসৰ মাজৰ এইটোৱে সৌন্দৰ্য। ই অতীতক বৰ্তমানৰ সৈতে, পৌৰাণিক কাহিনীক বাস্তৱৰ সৈতে আৰু ৰজাসকলক আধুনিক বিজ্ঞানৰ দিনৰ সৈতে সংযোগ কৰে। গতিকে আগলৈ যদি আপুনি পদ্মনাথ সিঙৰ নামটোও শুনে, তেন্তে মনত ৰাখিব
তেওঁ মাত্ৰ জয়পুৰৰ এজন ৰজাই নহয়, তেওঁ স্বয়ং ভগৱান ৰামৰ জীৱন্ত বংশধৰ। That's it for today. আজিৰ এই ভিডিঅ'টো বাৰু আপুনি কেনে পালে কমেণ্ট কৰি জনাওকচোন। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। যদি এনেকৈ আগলৈও আমোদজনক ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।